असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली राजस्व क्षेत्र के चिराजुली स्थित डॉन बास्को हाई सेकेंडरी स्कूल की लापरवाही ने अब तीव्र प्रतिक्रिया उत्पन्न की है। उल्लेखनीय है कि चिराजुली स्थित डॉन बास्को हाई सेकेंडरी स्कूल की लापरवाही के कारण मैट्रिक परीक्षा देने वाले 47 छात्र छात्राएं एडमिट कार्ड से वंचित रह गए। इस संदर्भ में आज ढेकियाजुली विधानसभा क्षेत्र के विधायक सेवा केंद्र में असम सरकार के कैबिनेट मंत्री अशोक सिंघल ने अपनी प्रतिक्रिया व्यक्त की। सबसे दुर्भाग्यपूर्ण बात यह है कि चिराजुली स्थित डॉन बास्को हाई सेकेंडरी स्कूल में पढ़ने वाले 47 छात्र छात्राएं आगामी मैट्रिक परीक्षा में एडमिट कार्ड से वंचित हो गए हैं। इसके कारण छात्र छात्राओं में मानसिक तनाव देखा जा रहा है। प्राप्त शिकायत के अनुसार स्कूल प्रबंधन द्वारा समय पर रजिस्ट्रेशन न कराने के कारण ही मैट्रिक परीक्षा देने वाले छात्र छात्राएं एडमिट कार्ड नहीं प्राप्त कर सके। सोमितपुर से प्रशांत वैश्य की रिपोर्ट। ব্যাপক বিসংগতি পোহৰলৈ আহিছে আৰু ইতিমধ্যে বিষয়টোত আপুনি হস্তক্ষেপ কৰিছে, কি ক'ব? চিৰাজুলি ডনবস্কো স্কুলৰ প্ৰায় 50 জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড পোৱা নাই। তদন্ত কৰোঁতে গম পালোঁ যে স্কুল পক্ষই মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰা নাই, পইচা জমা দিয়া নাই বুলি কাৰ্ডটো অহা নাই। কালি যেতিয়া অভিভাৱকসকলে মোক লগ কৰিলে, মই সেবাৰ চেয়াৰমেন, শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু শেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো অৱগত কৰিলোঁ যে এটা ক্ৰাইচিছ হৈছে। প্ৰায় 50 জন ল'ৰা ছোৱালী জীৱনত অন্ধকাৰ দেখিছে। তেখেতে তাৎক্ষণিকভাৱে সেবা চেয়াৰমেনৰ লগত কথা পাতি মোক ক'লে যে সেবা চেয়াৰমেনৰ লগত যোগাযোগ কৰিব লাগে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ মাৰ্গদৰ্শনত এই সমস্যাটো সমাধান হোৱাৰ পথত আছে। তথাপিও আজিতো অফিচবোৰ বন্ধ আছে। অহাকালিলৈ প্ৰচেছ কৰা যাব, যদি সম্ভৱপৰ হয় এখেতসকলক দিয়াৰ কাৰণে আমাৰ সম্পূৰ্ণ চেষ্টা আছে। আৰু এই ল'ৰা ছোৱালীৰ জীৱনত অন্ধকাৰ আহিব নালাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক নিৰ্দেশ দিছে। আৰু স্যাৰ, ডনবস্কৰ ওপৰত কিবা বিহিত ব্যৱস্থা? এতিয়া প্ৰথমটোতো ব্যৱস্থাটো লাগে আমাক যে ল'ৰা ছোৱালীয়ে এডমিট কাৰ্ড পাওক, তেখেতসকলে পৰীক্ষা দিয়ক। তাৰপিছত ব্যৱস্থা লোৱা নোলোৱা এইটোতো পিছৰ প্ৰশাসনৰ কথা। মানৱীয় দৃষ্টিভংগী হ'ল যে ল'ৰা ছোৱালীয়ে কোনো ভুল নকৰাৰ কাৰণে, কোনো ভুল নথকাৰ স্বত্তেও মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হ'বলৈ লৈছে। এই ভুলটো আমি শুধৰাব লাগিব।